হত্যা ধৰ্ষণ দুৰ্নীতি দুৰ্ঘটনা আদি বিভিন্ন নেতিবাচক খবৰৰ বিপৰীতে নৱবৰ্ষৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো এটা যোগাত্মক খবৰৰ প্ৰতিবেদন। এগৰাকী ছাত্ৰীৰ খবৰ, যিগৰাকী ছাত্ৰীয়ে এক বিশেষ কামৰ জৰিয়তে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকীৰ নাম ধ্যানী দৃষ্টি কাশ্যপ। শিৱসাগৰ নগৰৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা মনোজ হাজৰিকা আৰু ময়ূৰী শৰ্মা হাজৰিকাৰ কন্যা ধ্যানীয়ে এখিলা পদুমৰ পাতত ৮৩৮টা স্বস্তিক অংকন কৰি নিজৰ নাম সন্নিৱিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত। নমস্কাৰ, মোৰ নাম ধ্যানী দৃষ্টি কাশ্যপ। মই দিল্লী পাব্লিক স্কুল অঞ্জিচি নাজিৰাৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। মই ৰিচেণ্টলি ইণ্ডিয়া বুকৰ ৰেকৰ্ডছত 2টা ৰেকৰ্ড বনাবলৈ সক্ষম হৈছোঁ। প্ৰথমতে মই এপ্ৰিচিয়েশ্যন পাইছিলোঁ আৰু ছেকেণ্ডটোত মই ৰেকৰ্ড টাইটেল পাইছোঁ। প্ৰথমতে মই আহত পাতৰ ওপৰত বিভিন্ন ধৰ্মৰ ৰিলিজিয়াছ প্লেচেছবোৰ যেনেকৈ হিন্দু ধৰ্মৰ মন্দিৰ থাকে, যেনেকৈ মুছলিম ধৰ্মৰ মছজিদ থাকে, তেনেকৈ মই বনাই পিনি এপ্ৰিচিয়েশ্যন পাবলৈ সক্ষম হৈছিলোঁ। দ্বিতীয়বাৰ মই পদুম ফুলৰ ওপৰত আমাৰ হিন্দু ধৰ্মৰ স্বাস্তিক যোনটো চিম্বল হয়, সেই চিম্বলটো মই তেনেকুৱা 838টা চিম্বল পদুমৰ পাতৰ ওপৰত বনাই ৰেকৰ্ড বনাবলৈ সক্ষম হৈছিলোঁ। মোৰ খুবেই ভাল লাগিছে আৰু মই মোৰ মা দেউতাক ধন্যবাদ দিব খুজিছোঁ মোক ইমান এটা ছাপোৰ্ট কৰাৰ বাবে। আজি মোক যদি মা বা দেউতাই যদি মোক নোকোৱাহেঁতেন যে তুমিও চেষ্টা কৰা, তুমিনো কিয় নোৱাৰিবা, আজি চাগে মই এইটো কৰিব নোৱাৰিলোহেঁতেন। লগতে মই মোৰ বাকো বহুত ধন্যবাদ দিব খুজিছোঁ, কাৰণ আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে এই বস্তুটোৰ কথা বায়ে উলিয়াইছিলে আৰু বাৰ পৰা মই বহুত মটিভেট ফিল কৰিছিলোঁ। তাৰপিছত বায়েও মোক কিছু সহায় কৰিলে, তাৰ বাবে মই আজি এই দুবাৰ ইণ্ডিয়া বুকৰ ৰেকৰ্ডছত নিজৰ নাম উলিয়াব পাৰিছোঁ। শিৱসাগৰৰ নাজিৰা ষ্টেট দিল্লী পাব্লিক স্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰী ধ্যানী দৃষ্টি কাশ্যপৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে শিৱসাগৰবাসী। দেউতাক হিচাপে তাই যিটো ৰেকৰ্ড হৈছে তাইৰ, সেইটো খুব ভাল লাগিছে। আমি গোটেই ঘৰৰ পৰিয়ালে আনন্দিত ইয়াৰ কাৰণে। আৰু তাই বহু দেৰিলৈকে কষ্ট কৰি পেলাই এই ৰেকৰ্ডটো কৰিম বুলি তাই যথেষ্ট চেষ্টা চলাইছিলে আৰু লগতে তাই পঢ়া শুনাও সমানে বজাই ৰাখিছে। বৰ্তমান তাই আৰু এছিয়া বুক অৱ ৰেকৰ্ডছ কৰিবৰ কাৰণে বেলেগ এটা যোগেদি প্ৰচেষ্টা চলাই আছে। হয়তো সকলোৰে আশীৰ্বাদ থাকিলে ভৱিষ্যতে তাই এইটো সফল হ'ব বুলি মই আশা কৰিছোঁ। উল্লেখ্য যে ইয়াৰ পূৰ্বতেও এখিলা আহত পাতত 8টাকৈ ধৰ্মৰ নাম আৰু চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ পৰা বিশেষ উদগনি পত্ৰ লাভ কৰিছিল ধ্যানী দৃষ্টি কাশ্যপে। আৰু শেহতীয়াকৈ এখিলা পদুমৰ পাতত 838টা স্বস্তিক চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিলে এইগৰাকী ছাত্ৰীয়ে। অনাগত দিনত ধ্যানীয়ে আৰু অধিক সফলতাৰ দিশেৰে আগবাঢ়ি যাওক, তাৰ বাবে অলেখ শুভকামনা। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।